নমস্কাৰ মই আয়ুষ আজি হৈছে 17 ফেব্ৰুৱাৰী সোমবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে গৌৰৱ গগৈ পত্নীৰ ভিজা বাতিলৰ ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ অসমক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আলী শেখে ভাৰতৰ আভ্যন্তৰীণ বিষয়টো হস্তক্ষেপৰ চেষ্টা চলাইছিল আলী শেখে এই বিষয়টোৰ সন্দৰ্ভত তদন্ত সহায় কৰিবলৈ গৌৰৱ গগৈ পত্নী এলিজাবেথক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ গোটেই ইকোসিস্টেমে মোক টাৰ্গেট কৰিলেও মই ভয় নকৰো কাৰণ মই তৰুণ গগৈ পুত্ৰ আৰক্ষী চিবিআই বিজেপিৰ ওচৰত থাকিব পাৰে কিন্তু কংগ্ৰেছৰ ওচৰত ৰাইজ আছে এটা আঙুলিয়ে মুখ্যমন্ত্ৰীৰ চকী সলনি কৰিব পাৰে বিজেপি শক্তিশালী নহয় আপোনাৰ এটা আঙুলিয়ে শক্তিশালী গৌৰৱ গগৈ পৰৱৰ্তী খবৰটো হৈছে কেনে লাগিব কাইলৈ বিধায়ক মন্ত্ৰী মুখ্যমন্ত্ৰী সকলো বাছত উঠিব 17 ফেব্ৰুৱাৰী 2025ত অসমত সৃষ্টি হ'ব এক ইতিহাসৰ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন ইয়াৰ বাবে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন হৈছে 2025-26 বৰ্ষৰ বাজেট অধিৱেশনৰ বাবে সাজু কৰি তোলা হৈছে কোকৰাঝাৰৰ বিটিচিৰ সচিবালয় পৰৱৰ্তী খবৰটো হৈছে ইউএছটিএমত বিক্ৰী হয় ডক্টৰেট ডিগ্ৰী এই সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় দল যাব ইউএছটিএমলৈ ইউএছটিএমক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰটো হৈছে পুনৰ আমেৰিকাৰ পৰা বিতাড়িত 116 জন ভাৰতীয় অমৃতসৰ বিমানবন্দৰত অৱতৰণৰ পাছত কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী খবৰটো হৈছে নিমিষতে শেষ এখন সংসাৰ গুৱাহাটীত পত্নীক হত্যা কৰি স্বামীৰ আত্মসমৰ্পণ মহানগৰী উলুবাৰীত নিশংস হত্যাকাণ্ডত মহিলাক নোৰে মৰিয়াই হত্যা স্বামী মৃত মহিলাগৰাকীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ ৰুবুল শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে মাংস খোৱাত বাধা লক্ষাধিক হাঁহ কুকুৰা কিয় হত্যা কৰিছে প্ৰশাসনে হাঁহ কুকুৰাৰ মাংস খাওঁতে সাৱধান হওক কিয়নো দেশত পুনৰ বাৰ্ড ফ্লুৱে লৈছে ভয়ংকৰ ৰূপ শেহতীয়াকৈ দক্ষিণ ভাৰতত বাৰ্ড ফ্লুৱে সংহাৰী ৰূপ ধাৰণ কৰিছে অন্ধ্ৰপ্ৰদেশ তেলেংগানাৰ পৰৱৰ্তী খবৰটো হৈছে দিল্লী ট্ৰেজেডিক লৈ উচ্চস্তৰীয় তদন্ত ঘোষণা পদপিষ্ট হৈ দিল্লী ৰেল ষ্টেচনত মৃত্যু হোৱা 15 গৰাকী লোকৰ পৰিয়াললৈ 10 লাখ টকাৰ সাহায্য ঘোষণা ৰেল বিভাগৰ পৰৱৰ্তী খবৰটো হৈছে এই কামৰ বাবে মুকলি হ'ব অসম চৰকাৰৰ নতুন 2000 পদ এইসকল কৰ্মচাৰীকো অসম চৰকাৰৰ অধীনলৈ অনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত দেওবৰীয়া কেবিনেটত পৰৱৰ্তী খবৰটো হৈছে ভূমি সংক্ৰান্তীয় কাম কাজৰ বাবে নতুনকৈ 2000 পদ মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দোহাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে 100 কোটি টকাৰ পুঁজি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় জ্যোতি চিত্ৰবনৰ কৰ্মচাৰীসকলক অসম চৰকাৰৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী খবৰটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়তে বাধ্যতামূলক হ'ব অসমীয়া বিষয় বিটিডিত বড়ো আৰু অসমীয়া হ'ব বাধ্যতামূলক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে লগতে কয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়তে অসমীয়া বিষয় বাধ্যতামূলক কৰা হ'ব বিটিডিত বড়ো আৰু অসমীয়া হ'ব বাধ্যতামূলক অৱশ্যে বৰা উপত্যকাৰ ক্ষেত্ৰত বৰ্তমান সেই কথা প্ৰযোজ্য নহ'ব পৰৱৰ্তী খবৰটো হৈছে অসম চৰকাৰৰ সৈতে সদৌ ছাত্ৰ সন্থাৰ বৈঠক সম্পন্ন সেউজীয়া ভূমিৰ অধিকাৰ সুৰক্ষা কৰিবৰ বাবে লোৱা হ'ল বিশেষ সিদ্ধান্ত অসম চৰকাৰৰ উদ্যোগত অসমীয়া মানুহৰ ইতিহাস প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ বৈঠকত 2026 চনৰ 1 এপ্ৰিলৰ পৰা 8ম শ্ৰেণীলৈকে অসমৰ বুৰঞ্জী বাধ্যতামূলক কৰা হ'ব পৰৱৰ্তী খবৰটো হৈছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত বাধ্যতামূলক হ'ব অসমীয়া ভাষা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰটো হৈছে ফেব্ৰুৱাৰীৰ শেষত বা মাৰ্চৰ প্ৰথমতে ঘোষণা হ'ব এডিআৰ ফলাফল ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী খবৰটো হৈছে 1 কোটি মানুহে একে সময়ত নিজৰ ঠাইৰ পৰা গাব অমুৰ আপোনাৰ দেশ পৰৱৰ্তী খবৰটো হৈছে এটা নহয় দুটা নহয় অসম চৰকাৰৰ চাকৰিয়াললৈ 10টাকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা অসম চৰকাৰৰ চাকৰিয়ালৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও ডাঙৰ ঘোষণা 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন আঁচনি দুৰ্ঘটনাত মৃত্যু হ'লে 1 কোটি টকাৰ সাহায্য 60 বছৰ পৰ্যন্ত পৰিয়ালৰ একে দৰমহা 30 লাখ টকাৰ ঘৰৰ ঋণ শিক্ষকসকলৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰু 2026ত পাৰস্পৰিক ট্ৰেন্সফাৰ সুবিধা পৰৱৰ্তী খবৰটো হৈছে শিক্ষকৰ স্থায়ী নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়াৰ পৰা নিয়মীয়া শিক্ষকসকলে লাভ কৰিব এইসমূহ সুবিধা নিয়মীয়া শিক্ষকসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাৰ আঁচনিৰ সুবিধা নিয়মীয়া শিক্ষকসকলে জ্যেষ্ঠতাৰ ভিত্তিত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষ পদত নিযুক্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ